মই সকীয়াই দিছোঁ বিশ্বজিৎ চৰকাৰে কি সকীয়াই দিছে। সিদিনাখনতো বিশ্বজিৎ চৰকাৰক আমাৰ শিক্ষকসকলে ধৰিছিল, মানে তাৰ পৰা পলাই পতং দিবলগীয়া এটা অৱস্থা হৈছে বিশ্বজিৎ চৰকাৰে। যোৱা 26 মাৰ্চ তাৰিখত হৰ্মখন বৰাৰ জৰিয়তে যিটো দৈনিক বাতৰি কাকতত বিবৃতি প্ৰচাৰ কৰিছে, সেই বিবৃতি সম্পৰ্কে আমি এটা স্পষ্টীকৰণ দিব ওলাইছোঁ। স্পষ্টীকৰণ এইটোৱেই যে তেওঁ যি বাতৰি প্ৰচাৰ কৰিছে সেইটো তেওঁৰ ব্যক্তিগত উদ্দেশ্য প্ৰণোদিত বাতৰি। সেই ক্ষেত্ৰত আমাৰ সদৌ অসম অপৰাজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ কোনো সামঞ্জস্য নাই। সদৌ অসম অপৰাজিত শিক্ষক কৰ্মচাৰী সংস্থা এটা পঞ্জীভুক্ত শিক্ষক সংস্থা, গতিকে এইটো কোনো ৰাজনৈতিক সংস্থা নহয়। গতিকে আমি কোনো ৰাজনীতিৰ লগত জড়িত নহয় আৰু আমি শিক্ষকৰ কোনো ৰাজনৈতিক অধিকাৰত আমি হস্তক্ষেপ কৰিব নিবিচাৰোঁ। আগন্তুক দিনতে যে আমাৰ কেন্দ্ৰীয় ইলেকশ্যন চলি আছে, এই ইলেকশ্যনত আমাৰ শিক্ষকসকলে নিজৰ নিজৰ অধিকাৰ নিজৰ মতে সাব্যস্ত কৰিব পাৰিব। এই ক্ষেত্ৰত কোনো বাধ্যবাধকতা বা কোনো ধৰণৰ প্ৰেছাৰ আমি আমাৰ শিক্ষকসকলক কৰা নাই বা বাধ্য কৰা নাই। গতিকে হৰ্মখন বৰাই যিটো বাতৰি প্ৰচাৰ কৰিছে সেইটো ভিত্তিহীন উদ্দেশ্য প্ৰণোদিত। গতিকে এইটো আমাৰ সদৌ অসম অপৰাজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ কোনো কথা নহয়। এইটো তেখেতক আমি সকীয়াই দিছোঁ আৰু আমাৰ সংস্থাৰ নাম লৈ তেখেতে যাতে ভৱিষ্যতে তেনেকুৱা ধৰণৰ কোনো বিবৃতি প্ৰচাৰ কৰিবলৈ উদ্যত নহয়, তাৰ কাৰণে তেখেতক আমি এই চেনেলৰ জৰিয়তে সকীয়াই দিছোঁ। আপুনি কি ভাবে তেওঁ এনেকুৱা কিয় কৰে? তেওঁ এনেকুৱা কৰে তেখেতৰ নিজস্ব উদ্দেশ্যৰ কাৰণে, তেখেতৰ ব্যক্তিগত মুনাফাৰ কাৰণে তেখেতে সংস্থাটোক প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি আছে, যিটো আমাৰ সৰ্বজন বিদিত আৰু সকলোৱে এই কথাটো গম পায়। আৰু সেইকাৰণে তেখেতক সকলো পৰ্যায়ৰ সকলো শিক্ষক কৰ্মচাৰীয়ে আজিৰ দিনত নৎসাত কৰিছে আৰু তেখেতৰ যি প্ৰচেষ্টা হাতত লৈছে এইটো সম্পূৰ্ণ চৰকাৰ বিৰোধী কাৰ্যকলাপ। আৰু চৰকাৰ বিৰোধী কাৰ্যকলাপ কৰাৰ উদ্দেশ্য হৈছে যে চৰকাৰে যাতে আমাৰ কামটো নকৰে, তেওঁ এনেকুৱা মনোভাৱ লৈ তেখেতে সদায় চৰকাৰী আমোলা বিষয়া তথা মন্ত্ৰী বিষয়া বিধায়কসকলক বিভিন্ন ধৰণৰ কটু সমালোচনা কৰি থাকে। আৰু যাৰ কাৰণে আমাৰ হয়তো বিধায়ক বা মন্ত্ৰী বা মিনিষ্টাৰেই হওক বা আমাৰ মুখ্যমন্ত্ৰীয়ে হওক তেখেতক অতিকৈ বেয়া পায়, এই কথাটো সৰ্বজন বিদিত। গতিকে তেখেতে এই কামটো কৰি ভাল পায় নিজৰ উদ্দেশ্য সাধনৰ কাৰণে। সেইটো আমাৰ কোনো সংস্থাৰ নীতি বা নীতি বহিৰ্ভূত। আপুনি কিবা আইনী ব্যৱস্থা ল'ব নেকি তেওঁৰ বিৰুদ্ধে? হয়, এইবাৰ আমি একেবাৰে শেষবাৰৰ কাৰণে তেখেতক সকীয়াই দিছোঁ। যদি তেওঁ আকৌ এনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লয় তেতিয়াহ'লে আমি আইনী ব্যৱস্থা ল'বলৈ উদ্যত হ'ম। তেওঁ কিবা সকিয়নি জনাব নেকি? তেওঁ কিবা জনাইছে নেকি? হয়, এই বিষয়ে আমি তেখেতক প্ৰায়ে জনাই থাকোঁ। আগতো আমি জনাইছোঁ, বহুবাৰ মিডিয়াৰ জৰিয়তেই জনাইছোঁ, কিন্তু তেখেতে বাৰে বাৰে এই কামত নিজকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰ আৰু লাষ্টবাৰৰ কাৰণে আপোনাক সকীয়াই দিছোঁ। আপোনাৰ মান মৰ্যাদা আপুনি নিজে অক্ষুণ্ণ ৰাখক। গতিকে এনেকুৱা কামত লিপ্ত হোৱাৰ কাৰণে দ্বিতীয়বাৰ আৰু প্ৰয়াস নকৰিব। আপোনাৰ যিটো অল আছাম নন প্ৰভিজনেল টিচাৰ্ছ এছ'চিয়েশ্যন সংস্থাটো আছে, সেই তাৰ ভৱিষ্যতৰ পৰিকল্পনা কেনেকুৱা আৰু এতিয়ালৈ কি পদক্ষেপ? হয়, এই সম্পৰ্কে জনাবলৈ পাই সুখী হৈছোঁ যে আমি ইতিমধ্যে যোৱাকালি এক্সিকিউটিভ ডিৰেক্টৰ অৰ্থাৎ সন্মানীয় সঞ্জয় দত্ত ছাৰৰ লগত আমি প্ৰায় 1 ঘণ্টা সময়, সুদীৰ্ঘ 1 ঘণ্টা সময় আমি আলোচনা কৰিলোঁ। তেখেতে কৈছে যে কোনোবা ডিষ্ট্ৰিক্টৰ কোনোবা ব্লকে যদি কোনোবা স্কুলেও যদি এখন কিতাপো নোপোৱাকৈ আছে তেতিয়াহ'লে আপোনালোকে আমাক সঠিক তথ্য আমাক যোগান ধৰক, আমি সেইমতে ইমিডিয়েট তাৰ ব্যৱস্থা আমি কৰি দিম। তাৰ উপৰিও মিড ডে মিল, তাৰ উপৰিও ফ্ৰী ইউনিফৰ্ম, এইবিলাকৰ কাৰণে ফ্ৰী বাইচাইকেল, এইবিলাকৰ কাৰণে আমি তেখেতক আবেদন জনাইছোঁ। আৰু এইবিলাকো পৰ্যায়ক্ৰমে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ পায় ঠিক তেনেকৈ আমাৰ ভেঞ্চাৰৰ ছাত্ৰ ছাত্ৰীসকলেও পাব। এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা চৰকাৰে হাতত লৈ আছে। মই এটা কথাই তেখেতক জনাইছিলোঁ যে ছাত্ৰ ছাত্ৰী আমাৰ ভেঞ্চাৰ নহয়, ছাত্ৰ ছাত্ৰী যিহেতু চৰকাৰৰ বা ৰাইজৰ বা দেশৰ, গতিকে তেখেতৰ ভূত ভৱিষ্যতত আপোনালোকে কালিমা সানিবলৈ চেষ্টা নকৰিব। তেখেতসকলক আপোনালোকে সকলো সুবিধা প্ৰদান কৰক। আৰু শিক্ষকসকল যদিও ভেঞ্চাৰ, ছাত্ৰ ছাত্ৰীসকল ভেঞ্চাৰ নহয়, এটা কথা আপোনালোকে মনত ৰাখিব। গতিকে এই কথাটো তেখেতসকলে নৎসাত কৰিব নোৱাৰি, সকলো সুযোগ সুবিধা প্ৰদান কৰিব বুলি একেমুখে তেখেতসকলে স্বীকাৰ কৰিছে। আৰু লগতে আমি ফাইনেন্সিয়েল এছিষ্টেঞ্চৰ কথাটো আমি শিক্ষামন্ত্ৰী মহোদয়ক বাৰে বাৰে নিবেদন কৰাৰ পিছত তেখেতে এই বিষয়টো চালি জাৰি চাই অচিৰেই অৰ্থাৎ কোড অফ কণ্ডাক্ট লগা কাৰণে এই বিষয়ে আমাক কোনো সিদ্ধান্ত দিব পৰা নাই। আশা ৰাখিছোঁ আগন্তুক দিনতে কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত অৰ্থাৎ নিৰ্বাচনী বতৰ শেষ হোৱাৰ পিছতেই এই সম্পৰ্কে সুস্থিৰ সিদ্ধান্ত চৰকাৰে লৈ আমাক সকলোকে লাভান্বিত কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ। যোৱা 26 তাৰিখৰ আমাৰ যিটো
দৈনিক অসম কাকতত যিটো ষ্টেটমেণ্ট ওলাইছিল সদৌ অসম আৱাসিক শিক্ষক কৰ্মচাৰী সংস্থাৰ, এই বাতৰি কাকতৰ ষ্টেটমেণ্টটো সদৌ অসম আৱাসিক শিক্ষক সংস্থাৰ নহয় বুলি বা হৰমোহন বৰাৰ একান্ত ব্যক্তিগত বুলি যিটো কথা কৈছোঁ, মই তাৰ ওপৰত এটা কথা কৈছোঁ যে বিশ্বজিৎ চৰকাৰ বৰ্তমান সভাপতিয়ে নহয়, তেওঁ এতিয়া এটা আত্মসহায়ক গোটৰ সভাপতি হৈ আছে। তেখেতক অপসাৰিত কৰা হৈছে সভাপতিৰ অযোগ্য বুলি ৰাজহুৱা সভাত তেখেতক অযোগ্য বিবেচিত কৰি অপসাৰিত কৰা হৈছে, তেওঁ সভাপতি নহয়। গতিকে তেখেতে কেনেকৈ জানিব যে সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ মঞ্চত হোৱা সিদ্ধান্ত, সেই সিদ্ধান্তটো তেখেতে গম নাপায়। তেখেত যিহেতু অপসাৰিত হৈ আছে আৰু অপসাৰিত হোৱাৰ কাৰণে আঁতৰি আছে। এতিয়া কথাটো হ'ল, এইজন মানুহক আমি পুনৰবাৰ সকীয়াই দিছোঁ। তেওঁলোকে যিটো আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, এই ৰেজিষ্ট্ৰেশ্যনটো এই মাৰ্চৰ 30 তাৰিখৰ পৰা এপ্ৰিলৰ 30 তাৰিখৰ ভিতৰতো তেওঁলোকে এই নাম্বাৰটো ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু এই এমাহৰ পিছত এই নাম্বাৰটো মানে ডিজলভ হৈ যাব, বন্ধ কৰি দিয়া হ'ব। এমাহ সময় দিয়া হৈছে তেওঁলোকক। আৰু আপোনালোকে গম পায় যে তেওঁলোকে যেতিয়া আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নামত এই কেইজনমান শিক্ষকে বদমাচি ধান্দাত কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে। ইয়াৰ বিপৰীতে আমি কমপ্লেইন কৰিছোঁ। কমপ্লেইনত যোৱা 27 ফেব্ৰুৱাৰীত আমাৰ দেৰি হোৱাৰ কাৰণে হিয়াৰিংটো সেইদিনা নহ'ল। নেক্সট আকৌ যোৱা 30 মাৰ্চত হিয়াৰিঙত মাতিছিল। হিয়াৰিং হৈছে, তাতে বিশ্বজিৎ চৰকাৰ আৰু পঞ্চম মিলি উপস্থিত আছিল। আৰু আমাৰ সংস্থাৰ ফালৰ পৰা মই আৰু আমাৰ কাৰ্যকৰী সভাপতি হৰেণ দাস ছাৰ আছিল। পঞ্জীয়কৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰত মই সেই পঞ্জীয়ন নাম্বাৰটো যে আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নামত বিশ্বজিৎ চৰকাৰ এণ্ড কোম্পানীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে বা অসৎ উদ্দেশ্যৰে তেওঁলোকে যে প্ৰাধিকৰণ পঞ্জীয়ন কৰি কিবা মুনাফা লাভৰ কাৰণে এই কামটো কৰিছে, এই কথাখিনি যুক্তি সহকাৰে মই পঞ্জীয়কক কৈছোঁ। আৰু তেখেতৰ যিটো দুষ্কাৰ্য, এই দুষ্কাৰ্যৰ কথা গোটেই বদমাচি যিটো চৰিত্ৰ, এই চৰিত্ৰটো ধুনীয়াকৈ পঞ্জীয়কে বুজি পাইছে। আৰু বুজি পাই তেখেতক প্ৰশ্ন কৰিছিল। যিকেইটা প্ৰশ্ন কৰিছে, এটা প্ৰশ্নৰো তেখেতে উত্তৰ দিব পৰা নাই। নৰি তাৰ পৰা ধমকি খাই তেখেতক এটা ফালৰ পৰা এটা ৱাৰ্ণিঙে দিয়া হৈছে। কৈছে যে আপুনি এমাহৰ ভিতৰত যদি ইয়াৰ স্পষ্টীকৰণ বা হৰমোহন বৰা বা গোটেই শিক্ষক সমাজ, হৰমোহন বৰা থাকিব লাগিব। হৰমোহন বৰা বা যিটো সংস্থা আমি পিটিশ্যনাৰ, আমাৰ লগত বহি আলোচনা কৰি যদি তেখেতে এটা যদি আপোচনামা তাতে জমা দিব নোৱাৰে, তেতিয়া এই এমাহৰ পিছত পঞ্চম যোগেশ্বৰ চেতিয়া আৰু বিশ্বজিৎ চৰকাৰৰ নামত পঞ্জীয়কে নিজে এটা চিভিল কেছ কৰিব। আৰু মই তেখেতক কৈছোঁ যে এই পঞ্জীয়ন নাম্বাৰটো যদি কিবা কাৰণত যদি বন্ধ হৈ নাযায় বা কেঞ্চেল নহয় তেওঁলোকৰ নামৰ পৰা, আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ নামত যি অসৎ উদ্দেশ্যৰে যি তেওঁলোকে পঞ্জীয়ন কৰিছে, এই পঞ্জীয়নটো যদি বন্ধ হৈ নাযায়, তেতিয়াহ'লে আমি চিভিল কেছ কৰিম বুলি মই পঞ্জীয়কৰ সন্মুখতে কৈছোঁ। আৰু এইটো কোনো কাৰণতে হ'ব দিয়া নহ'ব। এইটো আপোনালোকক মই আশ্বস্ত কৰিছোঁ। আমাৰ উদ্দেশ্য প্ৰাধিকৰণ, পঞ্জীয়ন নহয়। এই কথাখিনি আপোনালোকক ক'লোঁ। আৰু যদি পঞ্জীয়ন কৰিব লগা হয়, আমি ৰাজহুৱা সভা পাতি ৰাজহুৱা সভাৰ প্ৰস্তাৱমৰ্মে আমি দৰকাৰ হ'লে পঞ্জীয়ন অফিচলৈ যাম। কিন্তু এই আমাৰ নামত বিশ্বজিৎ চৰকাৰ নামৰ এই ধূৰ্তজনে পঞ্জীয়ন কৰি যিবিলাক মিছা কথা প্ৰচাৰ কৰি শিক্ষকসকলৰ মাজত বিভ্ৰান্তি কৰি চৰকাৰৰ এজেণ্ট ৰূপে কাম কৰি আছে, এই কথাবিলাক বন্ধ হ'ব লাগিব। মই সকীয়াই দিছোঁ।